মই দেখিছো যে তেনেকুৱা দুটামান কেছ মই চাইছো এনেকুৱা ক্ষেত্ৰত যে আমাৰ যিসকলে ইউটিউব চাই পেলাই মানে উপায় ব্যৱস্থা কৰে তাৰ পৰা শিকি প্ৰয়োগ কৰিবলৈ লয় ফ্ৰী অফ কষ্টত কাকো পইচা নিদিয়াকে স্পেচিয়েলিষ্টক বা সঠিকজনক পাৰফেক্ট স্পেচিয়েলিষ্ট এজনক পইচা নিদিয়াকে যিবিলাক কাম কৰিবলৈ লয় তাৰ বিনিময়ত তেওঁলোকৰ কিমান হাৰ্ম হয় তেওঁলোকে নাজানে মই এটা এক্সাম্পল দিছো শুনক ইয়াত বাস্তু আৰু মহাবাস্তুত এটা ৰিমেডি আছে যে 8টা ঘোড়া যেটো আছে বগা ঘোড়া 7টা বগা ঘোড়া সেইটো যদি ফটো নৰ্থ ওয়েষ্টত ৰখা হয় তেতিয়াহলে লোন প্ৰাপ্তি হয় বেংকৰ পৰা পইচা প্ৰাপ্তি হয় আৰু আছে এটা তেওঁলোকে কয় যে সানৰ যেটো সিম্বল সানৰ যদি আইটেম যে দেখিব আপুনি সূৰ্যৰ যে এটা ঘূৰণীয়া এটা তাম্বৰ হিত পায় না সেইটো যদি আপুনি পূবত ৰাখে তেতিয়াহলে আপোনাৰ সামাজিকভাৱে চাকৰি বাকৰি ইত্যাদিত মানে সেইটো উন্নতি হয় ঠিক আছে কিন্তু মই দেখিছো এনেকুৱা যদি আপোনাৰ হৰস্কোপত যদি সান ইয়া মুন যদি 8 হাউসৰ সিগনিফিকেটৰ 12 হাউসৰ সিগনিফিকেটৰ আহে তেতিয়া কি হ'ব চন্দ্ৰ ইয়া সূৰ্য হৈ যাব আপোনাৰ কাৰণে বেয়া গ্ৰহ সমস্যা বিপদ আৰু অশান্তি যদি আপুনি সানৰ কাৰণে সেই বস্তুটো তাত যদি পূব দিশত ৰাখি দিয়ে বা 7টা ঘোড়া যদি নৰ্থ ইষ্টত ৰাখি দিয়ে তেতিয়াহলে কি হ'ব সান এফালে অভাৰ পাৱাৰ্ড হৈ যাব আৰু সিফালে মুন অভাৰ পাৱাৰ হৈ যাব যেতিয়া অভাৰ পাৱাৰ্ড হৈ যাব দ্যাট মিন্স আপোনাৰ যেটো বেয়া আৰু সমস্যা বিলাক অভাৰ পাৱাৰফুল হ'বলৈ ল'ব তেতিয়া লোন আৰু আৰ্থিক সাহায্য পোৱাৰ বিপৰীতে আপোনাৰ উল্টা সমস্যা হ'বলৈ হ'ব না লোন পাব আপুনি না হেতি হাৰাসমেন্ট দিব আৰু এইফালে সামাজিক বা গভৰ্ণমেন্টৰ ফালৰ পৰা অফিচিয়েলি কিবা হয় পাবৰ কাৰণে সানৰ কাৰণে যেটো কৰে ই আৰু প্ৰবলেম আপোনাক ক্ৰিয়েট কৰিব ল'ব গতিকে এনেবিলাক বিষয়ে became dangerous সেই কাৰণে সবেই যে সমস্যাবিলাক সমাধান কৰিব নোৱাৰে ইয়াৰ কাৰণ হৈছে এটো যদি 8 হাউসৰ সিগনিফিকেটৰ আহে আপোনাৰ আমাৰ যেটো সিস্টেমত তেতিয়ালে মুন অইকল মেলাফেক্ট তাৰ মানে আপুনি আৰু সেই 7টা ঘোড়া যেটো মাইন্ড দৰ কথা কৈছে সেইটো যদি দি দিয়া যায় এটো হৈছে মুনৰ এটা বিষয় গতিকে তেতিয়া কি হ'ব এটো পাৱাৰ্ড হৈ যাব কি পাৱাৰ হৈ যাব লাগিলে তেতিয়া আৰু আপোনাৰ প্ৰবলেম সমস্যা সৃষ্টি কৰিব কাৰণ আপোনাৰ জন্মত আপোনাৰ কুণ্ডলিত 8 হাউস সিগনিফিকেটৰ আছে যেটো 8 হাউসটো হৈছে সকলো ব্যক্তিৰ মানে পীড়া আৰু দুখ কষ্টৰ মূল বিষয় মূল কাৰক এজন ব্যক্তিৰ দুখ আৰু পীড়া কৰ পৰা আহিব হেতু ডিটাৰমাইন হ'ব 8 হাউসৰ লৰ্ডৰ পৰা 8 হাউসৰ লৰ্ড যত বহিব আৰু 8 হাউসৰ সিগনিফিকেটৰ যি এৰিয়াত ল'ব সেই সময়ছোৱাত আপোনাৰ সমস্যা অশান্তি পীড়া দুখ আৰু সৃষ্টি হ'ব কি হল আসল মানে ট্ৰু এষ্ট্ৰোলজি দেখিছো মই গতিকে হে বস্তুটো নেভাৰ পাৱাৰ্ড অভাৰ পাৱাৰ্ড যদি 8 হাউস সিগনিফিকেটৰ হয় থিওৰি আউটস্ট্যান্ডিং থিওৰি কাৰণ যেটো প্লেনেট বেয়া হেতুক যদি অভাৰ পাৱাৰ্ড কৰি দিয়া যায় তেতিয়ালে আৰু বেয়া হৈ যাব তাক নিড টু বি কন্ট্ৰোল গতিকে সেই কাৰণে ইউটিউবৰ হেবিলাক বস্তু চাই যিবিলাক আছে সেটি সমস্যাত পৰিছে আৰু লাষ্টত ক'ব যে এইবিলাক ফাকা হেনা হেদাখন এজনে কৈছে যে এইবিলাক ভয় খুৱাই পেলাই ইহঁতি মানুহক লুটি আছে কাৰণটো হৈছে এটো হয়তো তেওঁ সাগে কোনোবা এনেকুৱা ব্যক্তিৰ সানিধ্যত পৰি পেলাই সাগে বৰবাদ হৈ গৈছে সেই কাৰণে গালি দিছে সিস্টেমটোক
ইয়াৰ কাৰণ হৈছে এইটো আৰু হেতুত মই এষ্ট্ৰলজি আৰু বাস্তুত আমাৰ মাষ্টাৰ ডিগ্ৰী যেটো কৰিছো না এষ্ট্ৰবাস্তু যেটো কোৰ্স কৰিছো মই ট্ৰিটমেন্ট বি কৰিছো মুখৰ চকুৰ বাণীৰ যদি সমস্যা থাকে সকলোৱে হালধি পেটত নাভিত ঘঁহি দিলে সমস্যাত তাৰ সমাধান নহয় কিন্তু যদি জুপিটাৰ যদি সেকেন্ড হাউসৰ ওপৰত ইভিল এসপেক্ট কৰে তাক জুপিটাৰ ট্ৰিটমেন্ট আৰু হেৰি কৰিবৰ কাৰণে মানে বেনিফিট বনাবৰ কাৰণে তাক প্লেনেটৰ যে ডিসপ্লেসমেন্ট থিওৰি মই কৈছো হেতু যদি পেটত আৰু নাভিত যদি হালধীয়া ৰং বৃহস্পতিবাৰৰ পৰা 3 দিনৰ ভিতৰত ৰিজাল্ট দেখা যায় 3 দিনৰ ভিতৰত ৰিজাল্ট দেখিছো মই কিন্তু সকলোৱে পেটত হালধি গহিলে প্ৰবলেম সলভ নহব বুজিলে সাংঘাতিক আৰু খতৰা এষ্ট্ৰলজি সিস্টেম বনাই আছো মই কাৰণ যেটো প্লেনেটে এভিল এসপেক্ট কৰিছে সেকেন্ড হাউসৰ ওপৰত তাৰ সিগনিফিকেটৰ আৰু এটা মই ইন্টাৰেষ্টিং কথা কম বট ইন্টাৰেষ্টিং কথা কৈছো এটা কি হল অলপ ইফাল তাত হালধি ঘহিবলে মই পৰামৰ্শ দিলো মই নাভি অঞ্চলত তেও ঘহি দিলে প্ৰাইভেট পাৰ্টৰ ওপৰ পাৰ্টত যাহা কৈ দিলে সেই দিনাখনৰ পিছ পেলাৰ পৰা তেওঁৰ আঠুৰ বিষ হ'বলৈ আৰম্ভ হ'ল কিয় আৰম্ভ হৈ গ'ল দেখিলো যে মানে 10 হাউস ঘিলাটো আঠুটো আৰু তাৰ যেটো লৰ্ড আছে মুন 10 হাউসৰ লৰ্ড দুইটাৰ ওপৰত ই এভিল এসপেক্ট কৰিবলৈ দিয়া লগে লগে আঠুৰ বিষ ষ্টাৰ্ট হৈ গ'ল তেতিয়া মই কথাটো চালো চিন্তা কৰিলো মই চালো যে কিন্তু কিয় হ'ল দেখিলো যে এটো ইয়াত ভুল হৈ গ'ল ঘৰিব লাগিছিলে তাৰ ঠিক 1 ইঞ্চি 2 ইঞ্চিৰ ওপৰত গহি দিলে তলত হা প্ৰবলেম তত কুটুৱাৰ হৈ গ'ল তাত হৈ গ'ল আৰু এটোৰ পৰা দ্যাট মিন্স ওয়ার্ক কাম কৰিছে ই ওয়ার্ক কাম কৰিব লৈছে আৰু এটা কথা বস্তু মই কেন দেখিলো যে এভিল প্লেনেটে অনলি এভিল প্লেনেটৰ ওপৰত মানে এটা প্লেনেটৰ ওপৰত বা এটা হাউসৰ ওপৰত বেছি প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে যদিহে সেই প্লেনেটটো আৰু সেই হাউসৰ যদি সিগনিফিকেটৰ ৰিজাল্টত যদি একেটা বস্তুকে নিৰ্দেশ নকৰে যেনেকে ধৰা 9th হাউসৰ সিগনিফিকেটৰ যেনিবা সাপোজ ধৰিছো এনি প্লেনেট ধৰা মুন সাপোজ 9th হাউসৰ সিগনিফিকেটৰ হৈ গ'ল মুন মানে লৰ্ড হিচাপত আৰু মুনৰ ওপৰটো এটা এভিল প্লেনেটে 9 আৰু মুনৰ ওপৰত এভিল এসপেক্ট কৰিছে তেতিয়া হলে তাৰ ককালৰ বিষ হোৱাটো পুৰা মানে নিশ্চিত কাৰণ কেলে 9th হাউসে ককাল বুজায় আৰু মুন একেটা প্লেনেটৰ একেটা ঘৰৰ হি অধিপতি তাৰ মানে তাৰ মুনৰ যেটো নিজৰ ঘৰটো আৰু তাকো আক্ৰমণ কৰা হৈছে গতিকে সেই প্ৰবলেমটো তাত আহিব বহুত আউটস্ট্যান্ডিং মেটাৰটো আৰু সেই বিষয়ে অসমত কোনো চিন্তাই কৰিব নোৱাৰে যে মই থিওৰি বনাই আছো না নেক্সট লেভেল যি চিন্তা কৰি আছো মই নেক্সট লেভেল আউটস্ট্যান্ডিং আৰু প্ৰবলেম সলভ নকৰাৰ কোনো কাৰণেই নাই আৰু মোৰ যেটো লক্ষ্য আছে যে আমি যত আছো যিখন পৃথিৱীত যেটো এৰিয়াত যেটো মানে আমি এটা সামান্য ধুলিকণাতকৈ সৰু এটা বস্তুৰ ওপৰত আমি থিয় হৈ আছো সমস্ত ব্ৰহ্মাণ্ডত জানে নে কথা গতিকে আমাৰ চাৰিওফালে পৃথিৱীখনক কেন্দ্ৰ কৰি বাকি যে প্লেনেট বিলাকে
যিখিনি গ্ৰহ আছে হিটো যিটো উল্টা পুল্টা ঘূৰি ফুৰিছে তাৰ ফলশ্ৰুতিতে আমি আমাৰ জীৱন চলি আছে এতিয়া যিটোৱে আমাক যিটো প্লেনেটৰ মাধ্যমত বেচিছত আমি প্ৰবলেম পাইছো মই চিন্তা কৰিছো যে সেই প্লেনেটটোক মোৰ নিজৰ ইচ্ছা মতে মই যদি জেগাত বহাই দিব পাৰো সি তেতিয়াহ'লে মোৰ প্ৰবলেম নেদি মোক সহায় কৰিব ল'ব গতিকে হেতুৰ ওপৰত মই ৰিসাৰ্চ কৰিছো অলৰেডি মই কাম এক্টিভেশন কৰিছো মই এক্টিভেট কৰিব লৈছো এতিয়া চাইছো মই আৰু ফাৰ্স্ট যেটো মোৰ এটেম্প্ট টেষ্টেড হৈ গৈছে ফাৰ্স্ট যেটো মোৰ জাৰ্নি এটেষ্ট মানে এতিয়া মই হেই কৰিছো এটো অলৰেডি আমাৰ জ্যোতিষত্ব কোৰ্সটো মই দিছো বহুতখিনি বস্তু তাতো দিয়া আছে কিন্তু আৰু ডেভেলপ কৰিব কাৰণে চাই আছো মই আৰু ডেভেলপ কৰিব অনন্ত মূলটো মানে এগৰাকী মাইকী মানুহৰ তেওঁ মেন্সৰ খেলিমেলি আছিলে এগৰাকী পিন্ধি দিলে কিন্তু অনন্ত সেইটো যিটো বস্তু পিন্ধি দিলে তাৰপিছত এমাহ পুৰা হৈছে মেন্স হৈ গৈছে পুৰা এবছৰ ভিতৰত মানে চবতে দেখালে ভাল নাপালে কিন্তু সেইটো পিন্ধি দিয়াৰ লগে লগে মেন্সৰ প্ৰব্লেম একদম ক্লিয়াৰ হৈ গ'ল ঠিক হৈ যায় কিন্তু আৰু এগৰাকী মানুহে অনন্ত মূল হেতু যেটো বস্তু আছে এটো এটা প্ৰাইম এৰিয়া আছে বস্তুটো গতিকে সেই হিচাপত তেওঁক চাব লাগিব কি হৈছে আৰু এটা কথা প্ৰথম কথা যে তেওঁৰ বয়স কিমান হৈছে সিস্টেমটো বেছি ড্যামেজ কৰি ৰাখিছে নেকি গতি এই কথাবিলাকো বহুত চাবলগীয়া হয় না তাৰ মনৰ কাৰণেও এটো প্ৰবলেম হ'ব পাৰে গতিকে হি একে নোহোৱাকে নাথাকে হোৱাটো হ'ব কথাটো কাম কৰিব কিন্তু হয়তো চাগে আৰু ডেফিচিয়েন্সি থাকিব পাৰে হেতু মেনেজ কৰিব লাগিব কাৰণ মেনস্ট্ৰুয়েশন সাইকেল হেতু গভৰ্ন কৰে মানে বাই মুন এণ্ড মাৰ্স কিয়নো মাৰ্স হৈছে ব্লাড ফাৰ্টাইলিটি আৰু মুন হৈছে মন্থলি কোৰ্স মানে সেইকাৰণে কি হয় কোৱা হয় যে মাহেকিয়া কেতিয়া হয় 27 দিনৰ পিছত 28 দিনত এজনী সুস্থ হেৰি মানে নিৰোগী এৰিয়ে কৰে ইয়াৰ কাৰণটো কি যে কনস্টেলেশন আছে 27টা আৰু 27টাত চন্দ্ৰই 30 দিনত অসমান ভাৱে যায় আৰু 28 দিনৰ দিনা মানে পুনৰ এক নম্বৰ নক্ষত্ৰটোত আহে অশ্বিনী সেইকাৰণে হেতুত সেই 27 দিনৰ পিছত 28 দিনৰ যেটো আকৌ পুনৰ সাইকেল মুনে কমপ্লিট কৰে সেইকাৰণে মাইকী মানুহৰ মাহেকিয়াটো হে 28 দিন দ্যাট মিন্স আকৌ প্ৰথম দিনা স্টাৰ্ট হয় এটো হল ইয়াৰ কিন্তু ইগৰাকী মানুহ মাইকী মানুহ যেতিয়া মই অনন্ত মুলটো দিছিলো তাই কিন্তু লগতে মই মুকুতাটাও দিছিলো হেতু কাৰণে তাই একদম এমাহ পুৰা কমপ্লিট হৈছে আৰু তাই বহুত দেখাই ভাল নাপালে হেতু একদম পুৰা মান প্ৰমাণিক হৈ গৈছে কেছটো হৈছে পিলাই দিছো 29 দিনৰ দিনাখন পইচা মোলা কোনেছে বাইদেউ মোৰ আপোনাক ধন্যবাদ দিছো বহুত টপ খালে বহুত ডাক্তৰ দেখালে কিন্তু ভাল নাপাইছে হেতু কথা ল'ৰা ছোৱালী নহয় যত যিমান আছে ডক্টৰ গ্যাৰান্টি ওয়াৰেন্টি যিমান আছে সব হৈ যায় কিন্তু কাম নিদিয়ে তো ভয়েস হোৱাৰ পিছত এতিয়ালৈকে 18 বছৰ সবচে হাইয়েস্ট 18 বছৰ ল'ৰা ছোৱালী নোহোৱা মাইকী মানুহ কপলছৰ মই 1 বছৰ ভিতৰত বাচ্চা সৃষ্টি কৰাই দিছো আৰু বাচ্চাৰ লাইন লাগিছে এতিয়া